আসসালামু আলাইকুম নমস্কাৰ আপোনালোকে ক্যাপশনটো সকলোৱে দেখা পাইছে সকলোৱে লাইভটো আগুৱাই দিয়ক আৰু সকলোৱে আল্লাহু আকবার বুলি একবাৰ ক'ব কাৰণ আমি এতিয়া সকলোৱে একলগ হ'ব লগিয়া হল মই প্ৰথমতে কৈছো আমি কোনো গৰিয়া মৰিয়া দেশী মিয়া এইবিলা ভাগ হ'বলৈ বাদ দিয়ক একলগ হ'বলৈ হক কাৰণ দেখাই পাইছে আপোনালোকে সকলোৱে দেখাই পাইছে যে বজৰং দলৰ একাংশ কাপুৰুষে আমাৰ গৰিয়া মৰিয়া ভাইসকলৰ ওপৰত হাত দিলে ইমানখিনি হিয়তৰ সাহস হৈছে কে হিয়তে আমাৰ গৰিয়া মৰিয়া ভাইসকলৰ ওপৰত হাত দিলে আৰু এখিনিৰ পিছত যদি চুপচাপ হৈ বহি থাকো তেতিয়া হলে আমাতকে ডাঙৰ কাপুৰুষ আৰু কোনো নাই এই কাৰণে আমি প্ৰথমতে এতিয়া আমি আজি লগ হ'ম গোটেখিনি আমি লগ হৈছো এতিয়া আমি সকলো লগ হ'ম এতিয়া আমি প্ৰথমতে হে বজৰং দলৰ একাংশৰ ওপৰত আমি এখন এজাহাৰ দাখিল কৰিম পুলি অসম আৰক্ষীলে এটাই অনুৰোধ এই লাইফৰ মাধ্যমেদি এটা অনুৰোধ কে অতি সোনকালে 24 ঘণ্টাৰ আমি সময় বান্ধি দিছো 24 ঘণ্টাৰ ভিতৰত হে একাংশ বজৰং দলৰ কাপুৰুষক আসলতে এৰেষ্ট কৰিবলৈ লাগিব আৰু যদি এৰেষ্ট নকৰে এবাৰ কিন্তু আমি ৰাজপথত নামিম তেতিয়া কিন্তু আমাক কিন্তু বেয়া পাই দুখী লাভ নাই একদম স্পষ্ট কথা কৈছো এবাৰ আমি ৰাজপথত নামিম এবাৰ বজৰং দলৰ একাংশ কাপুৰুষক সিধা যদি অসম আৰক্ষীয়ে কৰিব নোৱাৰে তেতিয়া হলে আমি সিধা কৰিব জানো আৰু আমাৰ ভাষাত আমাৰ ষ্টাইলত সিধা কৰিম এত স্পষ্ট ভাষাৰে কৈছো কি ভুল কাম কৰিছিলে কামাখ্যা মা মন্দিৰত যেহেতু অম্বুবাসী হৈ আছে অম্বুবাসী মেলা হৈ আছে তাতে গৰিয়া মৰিয়া ভাইসকলে তাতে পানী বিতৰণ কৰিব গৈছিলে কি ভুল কাম কৰিছে পানী বিতৰণ কৰাটো কিবা ভুল কাম নেকি আজি আমাৰ মছজিদত হক মাজাৰত হক কিমান হিন্দু মানুহ আহে আমাৰ ঈদৰ হক বা কিবা আমাৰ তেনেকুৱা পৰ্বত কিমান হিন্দু মানুহে দোকান দিয়ে হা আমাৰ কোনোবা মুছলমানে যাই কিনে তাতে অত্যাচাৰ কৰিছে নেকি কিমান হিন্দু মানুহে আমাৰ সববাৰতৰ দিনাখন পানী বিতৰণ কৰে খোৱা খাদ্য বিতৰণ কৰে আমাৰ কি মুছলমানে যাই কিনে তাতে কি ভাঙা চিঙা কৰিছে নেকি কোনো দিনাখন তো আমাৰ মুছলমানে কাকো অত্যাচাৰ কৰা নাই কিন্তু এই বজৰং দলৰ কাপুৰুষ গিতাই আসলে কিটা হিন্দুও নহয় একিটা কাপুৰুষ একিটা হিন্দুও নহয় একিটা সুৱাস এলেকা একিটা কাপুৰুষে ইহঁতৰতো কাম ধান্দা নাই দোকান সুকান খুলিবলৈ লগিয়াতো একো নাই কিনো কৰিব ধৰ্ম নামৰ এটা হিন্দু নামৰ এটা বেপাৰ চলাইছে ইহঁতে এই বজৰং দলৰ একাংশ কাপুৰুষ বুলিয়ে কৈছো কাৰণ ইহঁতে কাপুৰুষে হয় ইহঁতৰ যোগ্যতা নাই ইহঁতে পুৰুষালী কাম কৰা নাই নহয় ইহঁতে কি কৰিছে আমাৰ গৰিয়া ভাইসকলে পানী বিতৰণ কৰিব যোৱাতক এটা কালি দোকানে আহিছে পানী বিলাই থকা হেয়া ভাঙি পেলাইছে মাৰপিট কৰিছে হাতত দা কটাৰি লৈ যায় কেনে এয়াই ততৰ হৈ গল হিন্দু ধৰ্ম নেকি হিন্দু ধৰ্মটো মই জনাত এনেকুৱা নহয় কামাখ্যা মাকো অপমান কৰিলি কাৰণ আজি তাতে কিমান লাখ লাখ মানুহ গৈছে আজি যেতিয়া তাতে এইবিলাক অত্যাচাৰ দেখা পাইছে মানুহে কি লৈ কেনে গৈছে মানুহৰ মনত কি ভাব গৈছে হা আজি যতে ধৰ্ম নামত আমাক অত্যাচাৰ কৰিব ধৰিছে ধৰ্ম নামত এই কাৰণে মই যে সদায় কৈ থাকো মোক আকৌ বেয়া পাই দে মোক যে মই যে সকলো একলগ হক একাংশই আমাক অকল ধৰ্ম চকু দি চাই আমাক ধৰ্ম নামে দি আমাক চববিলাক চাই আমি ভাগ হৈ থাকিলে আমি মৰিম একলগ হকচোন একলগ হয় এনেকুৱা ধৰণৰ শিক্ষা দিব লাগে তেতিয়া মোক কিছুমানে সমালোচনা কৰে আজি কি হল আজি দেখোন গৰিয়া মৰিয়াকৈ নেৰিলে আজিতো খিলঞ্জিয়া ভাইসকল হয় খিলঞ্জিয়া ভাইকো নেৰিলে দেখোন আজি দেখোন মাৰপিট কৰিলে আজি খিলঞ্জিয়াই অসমত মাৰ খাব লগা হৈছে বজৰং দলৰ একাংশ বিহাৰী বিলাকৰ কাৰণে কবাৰ বাহিৰৰ পৰা দল এটা চালা মুটি দিলে উঠি যাব কেলা হা মোৰ মুখ বেয়া মোৰতো খং উঠি আছে ন মোৰ এটাই কথাই আছে কে যত পাম তাত কুবাম মই যে স্পষ্ট কথা কৈছো মই মোক মাত্ৰ কক কে ইয়েস কে দম আছে যদি আমি কালি যাই কিনে তাতে ভাৰপিট কৰিছো আমি গৰিয়াক মাৰিছো আমি মৰিয়াক মাৰিছো আমাক হাত লগাই দেখা খুদাৰ কসম কৈছো ন যত পাম তাতে লেংটা কৰি কুবাবৰ কাৰণে মোৰ অন্তত লুবুল আহমেদৰ দম আছে খং কিয় নুঠিব হা যদি ভাল কাম কৰিলে মাৰ খাব লগা হয় হা যদি বেয়া কাম কৰিলে হয় তেতিয়া মাৰপিট কৰিছে বোলে ঠিকে আছে কিবা বেয়া কাম কৰিব গৈছে মন্দিৰৰ ইয়াৰ ওচৰত মাৰপিট কৰিছে বোলে ঠিকে আছে আৰে ভাই পানী বিলাব গৈছে পানী বিলাব যাই কেনে হা মাৰপিট কৰিছে সেইকাৰণে আজি 6টা বজাত আমি সকলোৱে লগ হ'ম আমি সকলোৱে আজি লগ হৈ কেনে আমি প্ৰথমতে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিম দাখিল হোৱাৰ পিছত এজাহাৰখন দিয়াৰ পিছত বা এজাহাৰৰ ওপৰত কিখিনি কাম কৰে অন্তত এতিয়া ইতিমধ্যে মই আৰক্ষীৰ লগত আলোচনা হৈছে কথা পাতিছো অলপ আগত তো তেখেতসকলে সঁহাৰি জনাইছে কিন্তু 24 ঘণ্টাৰ ভিতৰত যদি আমি একো ৰিজাল্ট নাপাও তাৰ পিছৰ পৰ্যায়টো কিন্তু দেখা পাব লাগিব আৰু পিছৰ পৰ্যায়টো কিন্তু এটা ভয়ংকৰ ৰূপত দেখা পাব লাগিব কাৰণ আমিও কোনো এই বাংলাদেশী নহয়তো
ঠিক আছে আমাক কোনোবা আহিব মাৰি থৈ গুচি যাব আমি মাৰ খাই থাকিম এয়া আমি কোনো বাংলাদেশী বা কোনো আমি গৰু ছাগলী নহয় কে বজৰং দলৰ নিচিনা কা পুৰুষৰ এটা দলৰ পৰা আমাক কোনোবা হাত লাগাব আৰু আমি হাতত হাত বহি থাকিম কৈছো না আমাক হাত লাগাইছে আমি হাত ভাঙি কলিজা ছিঙি লইব কাৰণে আমাৰ দম আছে আৰু আমি হেতু পৰ্যৰে মানুহ হয় ঠিক আছে অকল আমি চুপচাপ বহি আছিলো কাৰণ অসমখন শংকৰাজনৰ দেশ ইয়াতে এবিলাক যুদ্ধ কৰি আমি ধৰ্ম নামত হিন্দু মুছলমানৰ নামত ভাগ হ'ব হিকা নাই আমি জাতি নামত ভাগ হ'ব হিকা নাই ভাষা নামত ভাগ হ'ব হিকা নাই আমি সকলোকে একতাৰ কাৰণে আমি চিন্তা কৰি থাকো কাৰণে আমি ধৈৰ্য সহকাৰে বহি আছো কিন্তু ইমানো ধৈৰ্য নাই যে আমাৰ মানুহক মিছাতে কোনোবাই মিছাতে মাৰপিট কৰিব আৰু আমি সহ্য কৰি যাম সেইকাৰণে আজি আমি সকলো লগ হৈছো আৰু অনাগত দিনত মোৰ এই লাইফৰ মাধ্যমেদি মই প্ৰতিজন মুছলমানক কৈছো ইয়াত গৰিয়া মৰিয়া মিয়া বুলি ভাগ কৰি লাভ নাই প্ৰতিজন মুছলমানক কৈছো কে এখন ছাতিৰ তলত আহিবলৈ শিকক মই এটা সংগঠন আৰম্ভ কৰিম ইনশাআল্লাহ সংগঠন আৰম্ভ কৰিম আৰু সিধা কথা বজৰং দলৰ এগেইনষ্টত আৰম্ভ কৰিম আৰু হে যুজত মোক সকলোৱে যুজত মোক একলগ সাপোৰ্ট দিয়ক প্ৰতিজন অসমীয়া ইয়াত যোগদান কৰক প্ৰতিটো মুছলমান যোগদান কৰক যোনে ভাবে যে আমাৰ অসমখনত কোনো ধৰণৰ হিংসাৰ পৰিবেশ হ'ব নালাগে তেনেকুৱা প্ৰতিজন মানুহে যোগদান কৰক আৰু আমি যোগদান হৈ কিনে অন্ততঃ বজৰং দলৰ নিচিনা একাংশই যি ধৰ্ম নামত এখন বিখবাস্প চেষ্টা কৰি আছে অসমত তেনেকুৱাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিম কাৰণ নহয়তো এনেকুৱা যে মাৰিব আৰু আমি অসমত থাকি অসমৰে খিলঞ্জিয়া হয় বজৰং দলৰ নিচিনা কোনবা কা পুৰুষৰ পৰা মাৰ খাব আমাৰ মানুহ আৰু আমি চুপচাপ বহি থাকিম ইমানো আমি কা পুৰুষ নহয় সেইকাৰণে আমি দেখুৱাই দিম অন্ততঃ মই ৰুবুল আহমেদে দেখুৱাই দিম আৰম্ভণি আজিৰ পৰাই কৰিম আৰম্ভণি আজিৰ পৰা প্ৰথমতে আইন কানুনৰ ৰাস্তা দি যাম আইন কানুনেৰে প্ৰথমতে চেষ্টা কৰিম যে আইনে কি ব্যৱস্থা লৈ দেখুৱাই আইনে যদি ব্যৱস্থা লৈছে ধন্যবাদ আৰু যদি আইনে ব্যৱস্থা নলয় তেতিয়ালে আমাৰ মানুহৰ সুৰক্ষা আমাৰ মানুহৰ মান সন্মানৰ কাৰণে অন্ততঃ মই যুঁজিব জানো আৰু মই যুঁজি দেখুৱাই দিম আৰু মই এটা কথাই কৈছো যে প্ৰতিটো মানুহ যোগদান দিয়ক প্ৰতিটো মানুহ লগ হওক এক মুঠি হওক এনেকুৱা বজৰঙক উফৰাই পেলাই দিম এটোৱে কলো এনেকুৱা বজৰং দলক উফৰাই পেলাই দিম কোট পেলাম হিয়তে বিচাৰি নাপাব কে হিয়তে কোট পৰিলে ঠিক আছে হিয়তে অসমৰে খিলঞ্জিয়াক হাত দিব পাৰা হৈছে ইমানে হিয়তৰ কেপাসিটি হ্যাঁ ভালকে আমি সকলো একলগ মিলি কেনে যদি আমি ভাল ধৰণে মুটু তেতিয়া হলে তেনেকুৱা একাংশ কোট উঠি কেনে কোনখনত জেগাত পৰিব তাৰ নাই ঠিক হেতু কাৰণে আমি সকলো একলগ হক ইনশাআল্লাহ যুজ আমাৰ এটাই যে আমি ধৰ্ম জাতি ভাষী নামত ভাগ হোৱা নাই আমি ভাগ নহও আমাক কোনবা ধৰ্ম নামত জাতি নামত ভাষা নামত অত্যাচাৰ কৰিব তাৰ প্ৰত্যুত্তৰ সমানে পাব কাৰণ আমিও ইয়াৰে খিলঞ্জিয়া ভূমিপুত্ৰ আমাৰো মান সন্মান ইজ্জত আছে আমি বেয়া কাম কৰিলে আমাক বেয়া কামৰ প্ৰত্যুত্তৰ আমাক কোনবা মানুহে চেন্ডেলৰ মালা বা চেন্ডেলৰ কুবেৰে দিয়ক বেয়া নাপাও কিন্তু আমি যেতিয়া ভাল কাম কৰিছো বা আমাৰ মানুহে পানী বেলাইছে পানী বিলোৱাইটো কোনো বেয়া কাম নহয় তেনেকুৱা ক্ষেত্ৰত যদি আমাৰ মানুহে মাৰ খাই আহিব লাগে তাৰ প্ৰত্যুত্তৰ কিন্তু আইনেৰে আমি বিচাৰিম আইনেৰে যদি নাপাও তেতিয়ালে আমি তাৰ প্ৰত্যুত্তৰ দিম আৰু এনেকুৱা হিচাপত প্ৰত্যুত্তৰ দিম যে ঘৰৰ পৰা ওলাব কাৰণে ভাবি চাব লাগিব যে আজি কৰবাত আমি অসমীয়া বা কৰবাত আমি খিলঞ্জিয়াৰ হাতত নপৰো যে নহলে তো পিঠি ভালা কুবা একেবাৰে শেষ কৰি দিব আৰু মোৰ নাম ৰুবুল আহমেদ হয় মই মৰিব ভয় নকৰো মাৰিব ভয় নকৰো হ্যাঁ আমাৰ ঘৰত শিক্ষা দিছে যে ভুল যদি কৰিছ গল পাতি থৈ আহিবি ভুল যদি কৰ নাই গল কাটি লৈ আহিবি ঠিক আছে আমাৰ ব্লাডত আমি ভয় কৰিব শিকা নাই অন্ততঃ মোৰ আব্বাই মোক শিকাই থৈ গৈছে যে মৰাটো আমাৰ কাৰণে সবতকে ভাল কথা যদি ভাল কামত মৰি যাব পাৰো তাৰ নিচিনা ভাল কাম নাই সেইকাৰণে আমাক সৰুৰ পৰা শিক্ষা দিছে যে মৰণটো হল সবতকে সত্য কথা কিন্তু জীয়াই থকা সময়ত আমি সমাজৰ কাৰণে কি কৰিব পাৰো দেশৰ কাৰণে কি কৰিব পাৰো হেতুহে ডাঙৰ কথা ভাল কামত যদি মৃত্যু হয় হে মৃত্যু নহয় এ শহীদ হোৱা বুলি কয় আমাক সৰুতে ঘৰতে শিক্ষা দিছে হ্যাঁ তো সেইকাৰণে আমাৰ কাৰণে মোৰ কাৰণে ৰুবুল আহমেদ মোৰ নাম মোৰ কাৰণে মৃত্যু মোৰ কাৰণে কোনো ডাঙৰ কথা নহয় মোৰ মানুহৰ কাৰণে মান সন্মানৰ কাৰণে সত্যৰ কাৰণে হ্যাঁ মই সবৰ কাৰণে মই নিজে মই মৰণৰ মুখত থাকি আছো আৰু ইনশাআল্লাহ থাকিম কিন্তু কাৰো ভৰি তলত পৰি থকা মই ব্যক্তি নহয় আজি সেইকাৰণে ব্ৰেণ্ডত এটু কাৰণে লাগিছে কাৰণ যিখিনি গৰিয়া মৰিয়া মানুহখিনিয়ে পানী বিতৰণ কৰিব গৈছিলে বেচেৰাহতে মানৱতাৰ খাতিৰত গৈছিলে
তাতে মাৰ খাবলৈ যাবলৈ দৰকাৰ নাছিলে কিন্তু মাৰিছে তো তাৰ হিসাব কিন্তু আমি সমানে সমানে লম ইনশাআল্লাহ হিসাব সমানে সমানে লম সেইকাৰণে আজি কৈছো প্ৰতিজনে এখন ছাতিৰ তলত আহক আৰু বেলেগ একো নকওঁ প্ৰতিজন এখন ছাতিৰ তলত আহক আৰু ফালি মেটিয়াৰ পৰা এইটোৱে কৈছো আমিও তো খিলঞ্জিয়া আমাৰ গাতত তেজ আছে আমিও জানো আমাৰ ৰক্ষা কৰিব কাৰণে আমি অকল মাত্ৰ বহি আছো এটো কাৰণে যে অসমখন আমি সকলো মিলা পিতিৰে থাকিব লাগিব কিন্তু তাৰ মানে এটো নহয় যে আমাৰ মানুহক গৰু ছাগলীৰ দৰে কোনোবা মাৰি থাকিব আমি মাৰ খাই থাকিম এই কাৰণে একদম সিধা কথা এটাই কথা কে আমাক জুনগিটা তাতে কাপুৰুষৰ বজৰং দলে হাত লগালে যতক আইনে শাস্তি দিয়ক আৰু যদি আইনে শাস্তি দিব নোৱাৰে তেতিয়ালে আমি ব্যৱস্থা লম তেতিয়া আমাক দুকাৰুক কৰি কেনে লাভ নাই আমাক কৈ লাভ নাই কাৰণ আমি কাৰো মাৰ খাবলৈ জন্ম হোৱা নাই আমি স্পষ্ট কথা কৈছো আমি মাৰ খাবলৈ জন্ম হোৱা নাই জয় অসম